শিকিছোঁ প্ৰায়ত তৰুণ গগৈদেৱৰ দিনৰ পৰা। তেওঁ দুবাৰকৈ কেন্দ্ৰীয় মন্ত্ৰী, 15 বছৰ অসমৰ মন্ত্ৰী, মুখ্যমন্ত্ৰী, কিন্তু অহংকাৰ কৰা নাছিল। সদায় কৈছিল যে মই ৰাইজক সেৱা কৰিবলৈ বিচাৰোঁ। এইবাৰ য'ত এখন হ'ব, এইবাৰ মাত্ৰ কংগ্ৰেছ নহয়, এইবাৰ মাত্ৰ বিৰোধী দল নহয়, এইবাৰ অসমৰ জনসাধাৰণ আহিব ৰণত আৰু অসমৰ জনসাধাৰণে যুঁজিব। 15 বছৰ কংগ্ৰেছৰ চৰকাৰ দেখিলে, প্ৰায়ত তৰুণ গগৈদেৱৰ চৰকাৰ দেখিলে, আৰু ৰাইজে 2016 চনত পৰিৱৰ্তনৰ আশাত কমল ফুলক ৰাজ্যক ভোট দিলে, আৰু 21 চনত যোৱা বিধানসভা নিৰ্বাচনত গোলাঘাট অঞ্চলৰ ৰাইজে ৰাজ্যত বিজেপি চাই গোলাঘাট বিধানসভা সমষ্টিৰ ভিতৰতো পদম ফুলক ভোট দিলে। সকলোৱে ভাবিলে যে এইখন চৰকাৰ সদায় ডাবল ইঞ্জিনৰ কথা কয়, তেতিয়াহ'লে যদি কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি, বিধানসভাত বিজেপি, নিশ্চয় আপোনালোকৰ সমস্যা গুৰুত্ব লাভ কৰিব। কিন্তু বাস্তৱ কথা ইয়াৰ বিপৰীত। স্থানীয় মানুহৰ সমস্যা হৈ থাকিলে আৰু যিসকলে ক্ষমতা পালে তেওঁলোকৰ ল'ৰা ছোৱালী ডাঙৰ ডাঙৰ চৰকাৰী ঠিকা পালে। যিসকলৰ ওচৰত ক্ষমতা আছে তেওঁলোকে ৰাইজৰ মাজত নাই, গুৱাহাটীত তেওঁলোকে থাকে। আৰু সেইকাৰণে আমি দেখা পাইছোঁ যে আপোনালোকৰ এই স্মাৰক পত্ৰৰ ভিতৰতে গুৰুত্বপূৰ্ণ সমস্যাবোৰ আজিলৈকে উল্লেখিত হৈ আছে। স্থায়ী মাটি পট্টাৰ প্ৰয়োজনীয়তা চাওকচোন। এইখন চৰকাৰ বসুন্ধৰা 1, বসুন্ধৰা 2, বসুন্ধৰা 3 নামত কিমান আপোনালোকৰ পৰা নথি পত্ৰ ল'লে, কিমান আপোনালোকৰ পৰা কাগজ ল'লে, কিন্তু কিমানক তেওঁলোকে মাটি পট্টা দিব পাৰিব? দিব পৰা নাই। দিব পাৰিছে নেকি? কিন্তু ইয়াৰ পূৰ্বে আমাৰ সময় পৰিৱৰ্তনৰ যাত্ৰাত আমি যেতিয়া ওলাই গ'লোঁ, আমি যেতিয়া নিজে তদন্ত কৰিলোঁ, আমি নিজে দেখা পালোঁ কি অসমৰ জনসাধাৰণে এই বসুন্ধৰা 1, 2, 3 পিছত ভূমি অধিকাৰ পোৱা নাই, মাটি পট্টা পোৱা নাই। কিন্তু দিছপুৰত থকা এটা বিশেষ পৰিয়ালে 12,000 বিঘাৰ মাটি মালিক হৈ গৈছে। আজি এয়া হৈছে বাস্তৱ কথা। আপোনালোকৰ এই 1250 টকাৰ কাৰণে গোটেই সপ্তাহ আপোনালোকে দৌৰাই থাকে, গোটেই সপ্তাহ আপোনালোকক দৌৰাই থাকে এইখন চৰকাৰ। গোটেই দেওবাৰ আপোনালোকক আজি আপোনালোকৰ ঘৰৰ পৰা যি আপোনালোকৰ মূল্যৱান সময়, যি সময় আপোনালোকৰ ঘৰৰ ল'ৰা ছোৱালীবোৰ ডাঙৰ কৰিবলগীয়া হয়, ভাত পানী ৰান্ধিবলগীয়াও হয়, স্বামীক চাবলগীয়াও হয়, সেইখিনি কাম নিয়চি আপোনালোকে যাব লাগিব বিজেপি সভালৈ, আপোনালোকে যাব লাগিব মন কী বাত শুনিবলৈ, আপোনালোকে যাব লাগিব চেকবুক লৈ। কিমান কষ্ট! আপোনালোকৰ একাউণ্টৰ ভিতৰতে যদি সোমাই দিয়ে, আপোনালোকে নিজৰ পইচাবোৰ পাই আপোনালোকে কামখিনি কৰিব পাৰে। কিন্তু এইখন দল, এই বিজেপি দল মানুহক সেৱা কৰিবলৈ নাজানে, মানুহৰ ওপৰত অপহাসৰ চলাবলৈহে জানে। সেইকাৰণে এটা হাতৰ পৰা 1250 টকা দিব, আন হাতৰ পৰা ক'ব যে আপোনালোকৰ 24 ঘণ্টা সময় আপোনাক লাগিব, আপোনালোকৰ মাহৰ 30 দিন আপোনালোকক লাগিব, য'তে কওঁ তাতে যাব লাগিব, যেতিয়ালৈকে কওঁ বহিব লাগিব, আৰু য'তে আপোনালোকে আমাৰ দলৰ বিৰুদ্ধে কয় লগে লগে আপোনালোকৰ আঁচনি আমি কৰ্তন কৰিব। এয়া সেৱা মনোভাৱ নহয়, এয়া ৰাজত্ব মনোভাৱ, এয়া অহংকাৰী ৰজাৰ অপহাসন। ইয়াৰ আগতেও আঁচনি আছে, প্ৰায়ত তৰুণ গগৈদেৱৰ দিনত আঁচনি আছে, কিন্তু কেতিয়াও আঁচনি নামত মহিলাসকলক ভাবুকি দিয়া নাই। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী হৈ যোৱাৰ পিছত আঁচনি নামত অসমৰ মহিলাসকলক ভাবুকি দিয়া আৰম্ভ হৈছে। এই ভাবুকি দিয়া সংস্কৃতি আগতে নাছিল। যিসকল দুখীয়া তেওঁলোকে পাইছিল। তেতিয়া আমাৰ তাঁতশাল দিওঁতে আমি দেখা নাছিলো যে কোন দলৰ সদস্য, কলপতৰ আঁচনি দিওঁতে আমি চোৱা নাছিলো কোন দলৰ সদস্য, মামনি মাজনী আঁচনি দিওঁতে আমি চোৱা নাছিলো কোন দলৰ সদস্য। কিন্তু আজি যি কংগ্ৰেছ সভালৈ গ'লে, যদি দেওবাৰে মন কী বাত শুনিবলৈ যদি নাহে, লগে লগে আঁচনি তালিকাৰ পৰা বঞ্চিত হৈ যায়। পৰৱৰ্তী দিনত আমি কথা দিছোঁ, আইসকল আমাৰো চৰকাৰ আহিব, আঁচনিবোৰ থাকিব, কিন্তু আঁচনিৰ নামত আমি ৰাইজক আমি ভাবুকি নিদিওঁ। আঁচনিৰ নামত একে ঘৰৰ ভিতৰত আমি 4টা আঁচনি পেলাই নিদিওঁ, যি আজি তাৰিখত বিজেপি ঘৰৰ ভিতৰত হৈছে।
একেখিনি ঘৰৰ ভিতৰতে 4টা আঁচনি তেওঁলোকে পেলাই থৈছে। আমাৰ দিনত যিসকলে পাব লাগে তেওঁলোকেহে পাব। এয়া হ'ল আমাৰ আদৰ্শ। এই আদৰ্শ আমি কাৰ পৰা শিকিছোঁ প্ৰায়তঃ তৰুণ গগৈদেৱৰ দিনৰ পৰা। তেওঁ দুবাৰকৈ কেন্দ্ৰ মন্ত্ৰী, 15 বছৰ অসমৰ মুখ্যমন্ত্ৰী, কিন্তু অহংকাৰ কৰা নাছিল। সদায় কৈছিল যে মই ৰাইজক সেৱা কৰিবলৈ বিচাৰোঁ। আৰু সেইকাৰণে 15 বছৰ মুখ্যমন্ত্ৰী হৈ থাকিলেও তেওঁ কেতিয়াও মোৰ মাৰ নামত ফটো চেনেল খোলা নাছিল, মোৰ বাৰ নামত ফটো বাগান লোৱা নাছিল, মোৰ নামৰ ফটো 18টা কোম্পানী লোৱা নাছিল। আজিৰ তাৰিখত এনেকুৱা পৰিস্থিতি চলি আছে। আমাৰ উদ্দেশ্য হ'ল যে হয় আমাক ক্ষমতা লাগে, কিন্তু ক্ষমতা লাগে নিজৰ স্বাৰ্থৰ বাবে নহয়। যিসকলে আমাক ভোট দিলে, যিসকলে আমাক ক্ষমতা দিলে, তেওঁলোকৰ জীৱনত আমি ভাল পৰিৱৰ্তন আনিব পাৰোঁ, তাৰ বাবে আমাক ক্ষমতা লাগে। আপোনালোকে যে খোৱা পানী পায় তাৰ বাবে আমাক ক্ষমতা লাগে। আপোনালোকৰ স্থানীয় উদ্যোগবোৰ আৰু বহল হওক আৰু উন্নত হওক, তাৰ বাবে আমাক ক্ষমতা লাগে। আপোনালোকৰ ওচৰৰ স্কুলৰ ভিতৰত ভাল শিক্ষা পাওক, তাৰ বাবে আমাক ক্ষমতা লাগে। আপোনালোকৰ মানুহবোৰ ভাল হাজিৰা লাভ কৰক, তাৰ বাবে আমাক ক্ষমতা লাগে। আমাক ক্ষমতা লাগে যে খেতিয়কসকলে পথাৰৰ ওপৰত তেওঁলোকে পানী পাব লাগে খেতি কৰিবলৈ, তাৰ বাবে আমাক ক্ষমতা লাগে। আমি ক্ষমতা ধনী হ'বলৈ কোৱা নাই, আমি ক্ষমতা কৰৰপতি হ'বলৈ আমি বিচৰা নাই। আমি ক্ষমতা বিচাৰিছো যে অসমৰ জনসাধাৰণৰ মাজত সকলৰ উন্নয়ন হ'ব লাগে আৰু সকলৰ মাজত শান্তি সম্প্ৰীতি থাকিব লাগে। এয়া হ'ল আমাৰ লোকৰ উদ্দেশ্য। সেইকাৰণে আগন্তুক দিনত ৰাইজে নিৰ্ধাৰিত কৰিব যে অহংকাৰী ৰজাৰ অপশাসন বিচাৰে নে এজন সেৱক নিজৰ মাজত বিচাৰে। মই আশা কৰোঁ যে ৰাইজে উচিত সিদ্ধান্ত ল'ব। মই আজিৰ তাৰিখত আমাৰ সৰুপানী শিশুপানী অঞ্চলক কৈছোঁ যে আপোনালোকে যে স্মাৰকপত্ৰত যিখিনি কথা কৈছে আমি পাহৰি নাযাওঁ। আপোনালোকৰ শিক্ষা, বিশুদ্ধ খোৱা পানী, গাঁৱলীয়া দুৰৱস্থা, পথৰ নিবনুৱা সমস্যা, খেতিয়কসকলৰ খেতিৰ সমস্যা, বিজুলীৰ সমস্যা, এয়া হ'ল বাস্তৱ। আমি এইখিনি কথা ওপৰতহে কাম কৰিবলৈ আহিছোঁ। আৰু পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ অসমৰ ভিতৰত হ'ব, অসম নাগালেণ্ড সীমান্তৰ অঞ্চলৰ উন্নয়নৰ বাবে আমি বিশেষ গুৰুত্ব দিম। আমি বিশেষ পেকেজ, আমি অসম নাগালেণ্ড সীমান্ত অঞ্চলৰ বাবে এটা বিশেষ পেকেজ আমি মুকলি কৰিম। যিদৰে আমাৰ আগৰ কংগ্ৰেছ চৰকাৰে বৰাক উপত্যকা অঞ্চলৰ বাবে বিশেষ পেকেজ দিছিল, আগন্তুক দিনত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহিলে অসম নাগালেণ্ড সীমান্ত অঞ্চলৰ সমস্যা সমাধান কৰিবলৈ আমি বিশেষ পেকেজ আমি দিম। এইখিনি কথা কৈছোঁ, কিন্তু লাগিব আপোনালোকৰ সহায়, লাগিব আপোনালোকৰ মৰম, লাগিব আপোনালোকৰ আশীৰ্বাদ। তাৰ বাবে আজি আপোনালোকৰ মাজত আহিছোঁ। মই আশাবাদী যে ৰাইজে আগন্তুক দিনক আমাক মৰম কৰিব আৰু 7 চিনোপত ভোট দি কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ গঠন হ'ব। এইবাৰ জোট এখন হ'ব। এইবাৰ মাত্ৰ কংগ্ৰেছ নহয়, এইবাৰ মাত্ৰ বিৰোধী দল নহয়, এইবাৰ অসমৰ জনসাধাৰণ আহিব ৰণত আৰু অসমৰ জনসাধাৰণে যুঁজিব। আমি সকলোৱে মিলিজুলি যুঁজিম আৰু আমি সকলোৱে মিলিজুলি জিকিম। এইখিনিয়ে কথা কৈ মই ইয়াতে নিজৰ চমু সামৰিছোঁ।